ভাৰতীয় খেল ফেডাৰেশ্যনে ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত কৰা 12 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ সুপ্ৰিয় সংগীত দত্তই ভাৰোত্তোলনত সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। শিৱসাগৰ চহৰৰ সমীপৰ শ্ৰীমন্তনগৰৰ নিবাসী প্ৰণৱজ্যোতি দত্তৰ পুত্ৰ সুপ্ৰিয় সংগীত দত্তই ভাৰোত্তোলনত সোণৰ পদক লাভ কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ইয়াৰ স্থানীয় ৰাইজ। বৰ্তমান সেই সুপ্ৰিয় সংগীত দত্ত এই খেলুৱৈগৰাকী বৰ্তমান মোৰ কাষত আছে। মই তোমাক পোনপ্ৰথমে এই শুভেচ্ছা তথা অভিনন্দন জনাইছো। খুবেই ধন্যবাদ। কোনটো শাখাত কিমান কিলো ৱেইট দাঙি তুমি এই সফলতা লাভ কৰিছা? মোৰ 102.5 আছিলে মোৰ ৱেইটটো কেজি। তাৰ ভিতৰতে মই মানে অল অভাৰ ইণ্ডিয়া ফাৰ্ষ্ট হৈছোঁ আৰু মোৰ টোটেল ৱেইট মই দাঙিছিলোঁ 310.5 আছিলে তেনেকুৱা কেজি। আৰু আমাৰ শিৱসাগৰৰ পৰা মানুহ 7জনমান গৈছিলে। তাৰে ভিতৰত সকলোৱে মানে ভালকৈ মানে প্ৰাইজ পাইছে, চবে গ'ল্ড পাইছে তেনেকৈ। অসমৰ কেইজন গৈছিলে? অসমৰ আপোনাৰ টোটেল 14জনমান হ'ব, 14-15জনমান হ'ব চব মিলাই পিনে। তুমি এই সফলতা লাভ কৰি বৰ্তমান কেনেকৈ? মোৰ খুবেই ভাল লাগিছিলে। মই ভবা মতেই হ'ল, মই যিখিনি কষ্ট কৰিছিলোঁ তাৰ মতে পাইছোঁ, ভাল লাগিছে। লগতে মই য'ত প্ৰেক্টিছ কৰোঁ মোৰ এই মানে ওচৰতে প্ৰেক্টিছ কৰোঁ, মোৰ কোচৰ কথা কৈছোঁ, তেওঁৰ নামটো মানে টাও বুলি কয়। টাও, তেওঁ মোক বহুত হেল্প কৰিলে। তেওঁৰ কাৰণেই মই আজি ইমানখিনি মানে পাইছোঁ মানে লাভ কৰিব। আগতো মই খেলিছিলোঁ, নেশ্যনেল গেমছ হৈছিলে, তাতো মই মানে প্ৰাইজ পাইছিলোঁ, ফাৰ্ষ্ট হৈছিলোঁ। কেনেধৰণে তুমি প্ৰেক্টিছ কৰা বা পঢ়া শুনাটো চলি আছে? বৰ্তমান পঢ়াটো ঠিকেই কৰি আছে। মই মানে ৰাতিপুৱা যোৱা হয় প্ৰেক্টিছলৈ, তাৰপৰা ৰাতিও কেতিয়াবা যাওঁ তেনেকুৱা। ইয়াৰ আগলৈ পাছলৈ আৰু যিখিনি গেমছ আহিব মই খেলিবলৈ ট্ৰাই কৰিম, আৰু যাতে মই নিজৰ মানে বেষ্ট দিওঁ সেইটোৱে মানে বিচাৰিম। মোৰ লগতে শিৱসাগৰ আৰু আমাৰ মানে অসমৰ যাতে মানে নামটো আৰু মই হেৰি কৰিব বিচাৰোঁ, ভাল হোৱাটো বিচাৰোঁ। দেউতাক আছে, কি ক'ব? সৰ্বপ্ৰথমে অসমৰ ৰাইজক মই আমাৰ ল'ৰাটোক সমৰ্থন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। মোৰ এই বৰপুত্ৰ সুপ্ৰিয় সংগীত দত্ত অলপ কষ্ট কৰিব পৰা ল'ৰা, ৰাতিপুৱা গধূলি জিমলৈ যায়, পঢ়া শুনাও কৰে আৰু পঢ়াটো ভাল। লগতে মই এজন ক্ষুদ্ৰ উদ্যোগী, মোক তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈ যিমান সময় আজৰি পায় তেওঁ মোক সহায় কৰি দিয়ে আৰু ঘৰুৱা কাম বনতো সহায় কৰে। লগতে তেওঁক খেলে। তেওঁ এই সফলতা পোৱাত মই বৰ আনন্দিত হৈছোঁ আৰু অসমলৈ আৰু বিশেষকৈ শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিলে তাৰ বাবে মই অতি আনন্দিত। ধন্যবাদ। হয়, সঁচাকৈ গৌৰৱৰ বিষয়। মই পুনৰ কৈছোঁ যে ভাৰতীয় খেল ফেডাৰেশ্যনে ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত কৰিছিলে 12 সংখ্যক নেশ্যনেল গেমছ, আৰু তাতে তেওঁ 101 কিলো শাখাত তেওঁ ভাৰোত্তোলনত সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰ তথা অসমলৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।